কমিশন খোৱা হিমন্ত বিশ্ব মাটিৰ দালালি কৰা অশোক সিংহল সুপাৰ চাকাৰ কিনিছে কেইখন 47 লাখ টকাৰ সুপাৰ চাকাৰ 1,52 লাখ টকাত তেওঁ কিনিব লগা হৈছে। এইটোৱে হৈছে আমাৰ উন্নয়ন। আজি ডিলিমিটেশ্যনৰ যিটো সমষ্টি নিৰ্ধাৰণৰ কাম এজন বেপাৰী হাতত চপাই দিয়া হৈছে। মই সেইকাৰণে অসমৰ প্ৰত্যেকজন জনসাধাৰণক নাগৰিকক অনুৰোধ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কেইজনমান দগাবাজ বেপাৰীক লৈ তেওঁলোকে অসমখন লুণ্ঠন কৰাৰ যি চক্ৰান্তত লিপ্ত হৈছে তেওঁলোকক নিপাত যাবৰ কাৰণে আমি মহানগৰ জিলা কমিটিৰ উদ্যোগত আমাৰ সভাপতি মহোদয় আছে ইয়াত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিব আহিছোঁ যে দুজনমান বেপাৰীয়ে অসমৰ ৰাইজক গৰু গাখীৰ গিলিব বিচাৰিছে। আজি আমাৰ সুপাৰ চাকাৰৰ 20খন সুপাৰ চাকাৰক 20খন সুপাৰ চাকাৰ 47 লাখ টকীয়া সুপাৰ চাকাৰ 1,28 লাখ টকাকৈ কিনিছে। বেপাৰীসকলে বেপাৰ কৰক আমাৰ আপত্তি নাই, কিন্তু ৰাইজৰ কৰ কাটলৰ পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহ'ব। আমি অশোক সিংহলক কৈছোঁ আপুনি মাটিৰ দালাল কৰিছে কৰক, আপত্তি নাই, কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব, কাৰণ আমাৰ কৰ কাটলৰ পইচা তাত সোমাই আছে। 20খন সুপাৰ চাকাৰত 16 কোটি টকা আত্মসাত কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা। অশোক সিংহলে অসমখন গৰু গাখীৰ গিলিছে, সুপাৰ চাকাৰত পইচা খাইছে। ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত তেওঁ 17 তলীয়া অবৈধভাৱে তেওঁ 17 তলীয়া তেওঁ তাত বিল্ডিং বনাইছে, তাতো তেওঁ অসমৰ ৰাইজক ঠগিছে। আজি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংহলে আজি তাৰিখত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংহলৰ নিচিনা মানুহে কৰে আৰু তেওঁ গুৰুজনক অপমান কৰে। তেওঁ আমাৰ আহোম জনগোষ্ঠীক সময়ে সময়ে অপমান কৰিছে, অসমীয়াক তেওঁ ভিখাৰী বুলি কয় বিগত সময়ত তেওঁ অপমান কৰিছে। এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংহলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছোঁ। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ আৰু পুলিচক কৈছোঁ আমাক এৰেষ্ট কৰিব নালাগে, এই ডকাইতবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিকভাৱে আপোনালোকে সবল হওক, আপোনালোকৰ দা দৰমহা ৰাইজে দিয়ে। ये लुटेरा लूट के खा रहा है, एक एक गाड़ी को लूट के खा रहा है। एक गाड़ियां खरीदी हैं, एक गाड़ियां खरीदी इसमें कितना है, डबल से डबल प्राइस लेकर के और उसको लूट कर बनाया है। ये लुटेरा है, इसको भगाओ यहाँ से, ये लुटेरा है। और अहमद तो सबसे बड़ा लुटेरा है, वो तो दुनिया का सबसे बड़ा लुटेरा है।